হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই আজি আপোনালোকৰ ওচৰত এনেকুৱা এজোপা গছ দেখাব বিচাৰিছোঁ, যিহেতুকে গছজোপাৰ বহুত মহত্বও আছে আৰু গছজোপাৰ কিছুমান মই তাৰ ফুল আৰু তাৰ পাত মই ব্যৱহাৰ কৰি বহুত উপকাৰ হৈছোঁ। ব'লকচোন যে আপোনালোককো আজি দেখাওঁ ফুলজোপাৰ বিষয়ে অকণমান। এইজোপা হয় ফুল, জবা ফুল বুলি কয় আৰু টিলিঙা ফুল বুলিও কয় বহুতে। এই ফুলজোপাৰ বিষয়ে সকলোৱে জানে, আপোনালোকে জ্ঞাত হয়। মোৰ এই ফুলজোপা মোৰ ইয়াৰ কেইবাটাও পাত আছে, পাহি 1, 2, 3, 4 এনেকুৱাকৈ আছে পাহিকেইটা। আৰু মই ইয়াৰ পাতবিলাক অকণমান কুহুমীয়া পানী দি ইয়াৰ ৰসটো উলিয়াই লগতে অকণমান এল'ভেৰা জেল দি মুখত ইউজ কৰোঁ। অকণমান মুখখন ভাল লাগে তেতিয়া। আৰু ইয়াৰ পাতবিলাকৰো গুণ আছে, বহুত গুণাগুণ আছে। পাতবিলাক এল'ভেৰা জেল আৰু অকণমান নাৰিকল তেল, পাতটো মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি তাৰ যিটো অলপ পিছল ওলায় সেইটো লৈ মূৰত 10 মিনিটমান মাছাজ কৰিব লাগে। মাছাজ কৰি ধুই দিব লাগে। আজি মই ধুলোঁ, চুলিখিনি একদম স্মুথ লাগিছে, খুব ভাল লাগিছে। আৰু এই ফুলজোপাৰ বিষয়ে আপোনালোকক কিন্তু কম, সকলোৱে জ্ঞাত চাগে। আৰু এইজোপাৰ মন্দিৰতো ব্যৱহাৰ কৰে, চাকি বন্তি জ্বলাওঁতে বহুতে ফুলজোপা দিয়ে। এই ফুলৰ মহিমাও বহুত এই গছজোপাৰ। আৰু এই গছজোপাৰ এটা খুব ভাল গুণ মই পাইছোঁ। এইজোপা গছ যেতিয়াৰ পৰা ৰুইছোঁ মোৰ ভালো লাগিছে। উত্তৰ পূব কোণত যদি ৰুৱে এই গছজোপাৰ এটা পজিটিভ ভাইব আহে। চাওকচোন ইমান ধুনীয়া হৈছে, খুব সোনকালে গছজোপা ডাঙৰ হ'ল বাৰু দেই। মই গছজোপাৰ খুব ভাল পাওঁ, সেইকাৰণে ভাবিলোঁ আপোনালোককো আগতে আজি শ্বেয়াৰ কৰোঁ গছজোপাৰ বিষয়ে। খুব ভাল লাগিলে, মোৰ ইয়াৰ প্ৰত্যেকটো বস্তু ইউজ কৰি ভাল লাগে মানে, সেইকাৰণে ভাবিলোঁ আপোনালোকে মোৰ ফেমিলি মেম্বাৰ, ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ। চাওকচোন ফুলজোপা কালাৰটো ৰেড কালাৰো নহয়, পিংক কালাৰ হয়। আৰু সকলোৱে ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট আৰু ফ'ল' কৰিব। আপোনালোকৰ মোৰ ফেমিলি মেম্বাৰ যিহেতুকে, সেইকাৰণে ভাবিলোঁ মই ভাল পোৱা বস্তুটো আপোনালোককো দেখাওঁ। এবিধ সকলোৱে নিজৰ কিছুমান বস্তু দেখাই খুব ভাল লগা, সকলোৱে ভাল লাগিব লাগে, সেইকাৰণে মই ভাবিলোঁ দেখাওঁ। আৰু চাওক মোৰ অকণমানি বাগিচাখন, শাকৰ বাগিচাখন অকণমান হৈছে আৰু পিছত দেখাম আপোনালোকক ভালকৈ। আজি ইমানতে সামৰিছোঁ, বাই।